হেল্ল' বন্ধুসকল, আজি আচলতে আহিছোঁ আমাৰ খেতি পথাৰলৈ। যিহেতু বহুদিন অহা নাই আমাৰ খেতিৰ মাজলৈ। বহুদিনেই হ'ল খেতি কৰা নাই অৱশ্যে। এবাৰ প্ৰথমবাৰৰ বাবে খেতি কৰিব লৈছোঁ। এয়া দেখা পাইছে আমাৰ এই ধাননি পথাৰখন দেখা পাইছে। বোলো বোধকৰো এবাৰ বোলো এপাক চাই যাওঁ ধাননি পথাৰখন, ধানবিলাকনো কেনেকুৱা হৈছে। যিহেতু আমাৰ অসমখন 70% মানুহৰে কৃষিবৃত্তিৰ লগত জড়িত। তাতে আমিও এজন পৰিছোঁ, আমাৰ পৰিয়ালটো কৃষি কৰ্মৰ লগতে জড়িত যিহেতু। তাকে ধানবিলাক আজি চাবলৈ আহিলোঁ। খুবেই সুন্দৰ হৈছে বাৰু। এইবিলাক আচলতে আমাৰ ধান নহয়, বেলেগ লোকৰে ধান হয়। এইবিলাক কেঁচা হৈছে ধানবিলাক, জেগাই জেগাই পকিছে আৰু। আচলতে বৃহত্তৰ ধাননি পথাৰ দেখা পাইছেনে? একদম বিৰাট ধাননি পথাৰ, বৃহত্তম। সেইফালে দেখিছে আপোনালোকে, পাহাৰ ওলাই আছে, বৃহত্তম ধাননি পথাৰ হয়। বাৰু চাৰিটা দিশে এবাৰ দেখাই দিছোঁ বাৰু, গোটেই চাৰিওফালে। খুবেই সুন্দৰ লাগে নহয় জানো? যেনেকৈ ধৰক আপুনি যদি খেতি পথাৰৰ মাজলৈ আহে, খুবেই এটা ধুনীয়া পৰিৱেশ, চায়ো ভাল লাগে, হয় জানো?